মিডিল ক্লাছ মানুহৰ বেকআপ নাথাকে, সেইকাৰণে হাৰ্ড ৱাৰ্কে আমাৰ অনলি অপশ্যন। আজি যদি কম এইজত আমি ষ্ট্ৰাগল নকৰোঁ তো কালি পুৰা জিন্দগীভৰ আমাৰ কম্প্ৰমাইজতে চলিব লাগিব। নমস্কাৰ, আসসালামু আলাইকুম, ৱেলকাম টু সাজিলুল ডেইলি লাইফ। লাইফটোত এডভাইচ দিয়া মানুহ থাকিলে সেইটো পাৰ্চন বহুত লাকি হয়। মই এটা ৰিয়েলিটি কৈ আছোঁ, আজি যেনেকে মই হাৰ্ড ৱাৰ্ক কৰি আছোঁ ইয়াত কোনো মোক মাত মাতিব অহা নাই, কিন্তু কালিৰ পৰা যদি মই ডিপেণ্ডেণ্ট হৈ যাওঁ কাৰোবাৰ কাৰণে, বহুত কথা শুনাব, বহুত লাজ দিব, তোমাৰ এনেকুৱা লাগিব কি ল'ৰা হৈ ভুল কাম কৰিলোঁ নেকি। কিন্তু আমাক সেইটো কোনো নকয় কম এইজত বহুত ফেইলিয়াৰ এচিভ হ'ব। এইটো এইজে হ'ব আমাৰ পিক টাইম। এইটো এইজত আমাৰ অলপ ৰেছপনচিবিলিটিজ কম হয়, কিন্তু আমাৰ ড্ৰিমছবোৰ বহুত ডাঙৰ থাকে। যেতিয়া আমাৰ এইজৰ বেলেগ ল'ৰাবোৰে আৰাম কৰি থাকে, আমি মাটিত ঘাম পেলাই আমি কাম কৰোঁ। ভাগৰ লাগিব, ভয়ো খাম, কিন্তু আজিৰ কষ্টখিনিয়ে কালি এটা ফ্ৰীডম লাইফ পাম।